এখন জৰাজীৰ্ণ বাঁহৰ দলং। এই দলংখনৰ বাবে বন্ধ হৈ পৰিছে এখন বিদ্যালয়। দৌলতপুৰ আৰু উত্তৰ দৌলতপুৰ সংযোগী পথত থকা এই ভগা দলংখনে বছৰ বছৰ ধৰি জমৰ যাতনা ভোগাই আহিছে সহস্ৰাধিক লোকক। আপুনি শুনি আচৰিত হ'ব, নাওবৈচাৰ বিধায়কৰ পদূলিমুখতে আছে এই বাঁহৰ দলংখন, কিন্তু দলংখন মেৰামতিৰ ক্ষেত্ৰত আজিও গা নলৰিল বিধায়ক ইমদাদুল হক চৌধুৰী। এই সন্দৰ্ভত চাওক আমাৰ সাংবাদিক হাছিনুৰ আলমৰ এক প্ৰতিবেদন। এখন বিশেষ দলংখন এই কাৰণেই বিশেষ যে দলংখন আছে নাওবৈচা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ পদূলিমুখত। আৰু সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ইনজামে পোনে পোনে এই দলংখন দেখুৱাব এখন জৰাজীৰ্ণ বাঁহৰ দলং। আচলতে দলং বুলি ক'লে ভুল কোৱা হ'ব, এখন জৰাজীৰ্ণ বাঁহৰ সাঁকো, আৰু এই সাঁকোৰ মাজেৰে বছৰ বছৰ ধৰি এনেদৰে জমৰ যাতনা ভোগ কৰি আহিছে হাজাৰ হাজাৰ লোকে। লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত দৌলতপুৰত আছে বিশেষ বাঁহৰ সাঁকোখন, আৰু বিশেষ বাঁহৰ সাঁকোখনৰ মহত্ব এইকাৰণে যে এইখন হৈছে নাওবৈচা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ পদূলিমুখত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলং। বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই দলংখনক নিৰ্মাণৰ কাৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিধায়কগৰাকী, আৰু স্থানীয় ৰাইজে ইয়াৰ লোকসকলে বিপুল ভোটদান কৰিছিল নাওবৈচা সমষ্টিৰ বিধায়কগৰাকীক। আৰু একেটা ৱাৰ্ডৰে নিজৰ পদূলিত থকা দলংখন এটা বছৰ পাৰ হৈ যোৱাৰ পিছতো মামুন ইমদাদুল হক চৌধুৰীয়ে কিন্তু এচপৰা মাটি পেলাব নোৱাৰিলে অথবা সামান্য পৰিমাণৰ নিৰ্মাণ কৰিব নোৱাৰিলে এই দলংখন, যাৰ পৰিণতিত দেখিবলৈ পোৱা গৈছে দলংখনক লৈ জনতাই বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে। উল্লেখনীয় কথাটো হ'ল যে ইয়াৰ সন্মুখত এখন প্ৰাথমিক বিদ্যালয় আছে, দৌলতপুৰ উত্তৰপাৰা প্ৰাথমিক বিদ্যালয়, আৰু প্ৰাথমিক বিদ্যালয়খনলৈ সম্প্ৰতি ছাত্ৰ ছাত্ৰী যোৱা বন্ধ হৈছে, কাৰণ এই জৰাজীৰ্ণ দলংখনেৰে ছাত্ৰ ছাত্ৰী পাৰাপাৰ হ'ব নোৱাৰে, যাৰ কাৰণে শিক্ষক কৰ্মচাৰী হাতত জিঅ'টো লৈ তেওঁলোকে বিদ্যালয়খনলৈ যায় যদিও কণ ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যাব নোৱাৰাৰ বাবে এক প্ৰকাৰ বন্ধ হৈ পৰিছে বিদ্যালয়খন। দৌলতপুৰত আছে এই বিশেষ দলংখন, বহু সংখ্যক লোক আছে, মই তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। মই আপোনাৰ ওচৰত আহিছোঁ। যিটো দলং দেখিলোঁ ইয়াৰ কাষতে এইখিনিতে আছে নাওবৈচা সমষ্টিৰ বিধায়ক, তেখেতৰ ঘৰ, কিন্তু এটা বছৰ পাৰ হৈ গ'ল এই দলংখন আজিলৈকে বনাব নোৱাৰিলে, কি ক'ব? এইখন দলং ধৰক আমি ৰাইজে বাঁহ চাহ উঠাই ৰাইজক মাতি লৈ আমি সদায় বনাই চলা ফুৰা যেন তেন কৰি থাকোঁ। এইবছৰ মেম্বাৰক সুধিছে, মেম্বাৰক কৈছে এইটো কোনো ফাণ্ড নাই, তেতিয়া আমি কেনেকৈ চলিম? এনেকৈ বাদ দি চলি আছোঁ। এতিয়া স্কুল বন্ধ হৈছে, ল'ৰা ছোৱালী আহিব নোৱাৰে, এতিয়া আমি কি কৰিম কওকচোন? এইখিনি আমাৰ দুখ। ML আমাৰ নিজে ভোট দি পেলাই আমি বনাইছোঁ, যিমান দিব লাগে ভোট ৰাইজে চবেই দিছে। এতিয়া ML যদি আমাক বনাই নিদিয়ে আমি কেনেকৈ বনাম? সেইকাৰণে এনেকৈ কৰি আছে থাকক। স্কুল বন্ধ হ'ব, এইটো আমাৰ কি হ'ব? ৰাইজৰ চবৰে ক্ষতি হ'ব। নিশ্চয়কৈ সেইটোৱে আমাৰ মনৰ দুখ। এখন বিদ্যালয় বন্ধ হৈ পৰিছে কাৰণ এই জৰাজীৰ্ণ দলংখনৰ কাৰণে যাতায়াত কৰিব নোৱাৰা অৱস্থাত সৃষ্টি হৈছে কণ ছাত্ৰ ছাত্ৰী। মই আপোনাৰ ওচৰত আহিছোঁ, দলংখনটো বছৰ বছৰ ধৰি এনেকুৱা অৱস্থাত আছে, কি ক'ব? হয়, সদায় বছৰত আমি নিজে বনাওঁ, কিন্তু এইবিলাক এতিয়া আমি ML ওচৰত গৈছিলোঁ, ML আমাক কৈছে কোনো ফাণ্ড নাই, এতিয়া আমাৰ মেম্বাৰো নিদিয়ে। এতিয়া আমি এইটো ৰাইজে আমি কি কৰিম? আমি দুখীয়া মানুহ, আমাৰ কোনো গাড়ী নাই, কোনো অসুবিধা আমি পোৱা নাই আজিলৈকে। এই দলংখনতো আগে পিছে মানুহটো এক্সিডেণ্ট হৈছে কিমান হৈছে? বহুত হৈছে, মানুহ হৈছে, ল'ৰা ছোৱালী দুখ পাইছে, স্কুলত ল'ৰা ছোৱালী পানীত পৰি যায়, আমি আহি পেলাই হাতীৰ পেলাই উঠাব লাগে, তেনেকৈ চলি আছে আমি আৰু কি কৰিম? হয়, নিশ্চয়কৈ নাওবৈচা সমষ্টিৰ বিধায়ক ডাঙৰীয়াক মামুন ইমদাদুল হক চৌধুৰীক আমি তেওঁৰ পদূলিত থকা দলংখন আজি দেখুৱাবৰ কাৰণে বাধ্য হৈছোঁ। তেখেতে যদি এই বাতৰি চাই আছে, তেখেতক আমি দেখুৱাইছোঁ এই দলংখন কেনেধৰণৰ অৱস্থাত আছে। একেখন ৱাৰ্ডত তেওঁৰ গাঁৱত তেওঁৰ পদূলিমুখত থকা এই জৰাজীৰ্ণ দলংখনেৰে কেনেদৰে জনতাই দুৰ্ভোগ ভুগিবলগীয়া হৈছে। তেওঁৰ ওচৰত ফাণ্ড নাই বুলি ইতিমধ্যে ইয়াৰ সাধাৰণ ৰাইজক ঘূৰাই পঠাইছে, কিন্তু অতি পৰিতাপৰ বিষয় যে ইয়াৰ কাষতে এখন বিদ্যালয় আছে, কিন্তু এই দলংখনৰ কাৰণে বিদ্যালয়লৈ যাব নোৱাৰা হৈছে ছাত্ৰ ছাত্ৰী, কাৰণ এক প্ৰকাৰ বন্ধ হৈ পৰিছে বিদ্যালয়। শিক্ষক কৰ্মচাৰী বিদ্যালয়লৈ আহি ঘূৰি যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰক, নাওবৈচা সমষ্টিৰ বিধায়কক আৰু ইয়াৰ জনপ্ৰতিনিধিসকলক দেখুৱাইছোঁ দৌলতপুৰত থকা এইখন জৰাজীৰ্ণ দলঙৰ বাবে জনতাই কেনেদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এই দৃশ্য দেখাৰ পিছত নাওবৈচা সমষ্টিৰ বিধায়ক অথবা জনপ্ৰতিনিধি হওক, লখিমপুৰ লোকসভা সমষ্টিৰ